নমস্কাৰ অসমৰ শিক্ষা খণ্ডৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো আপোনালোকৰ বাবে শিক্ষকৰ বদলীকৰণ টেট নিযুক্তি পৰীক্ষণ লগতে অৱসৰপ্ৰাপ্ত কলেজ শিক্ষক সংস্থাৰ খবৰ প্ৰথম খবৰটো আগবঢ়াইছো শিক্ষক বদলীকৰণৰ খবৰ মন্ত্ৰী ডাক্তৰ ৰণাজ পেগুৰ ঘোষণা গৰমৰ বন্ধত হ'ব শিক্ষকৰ বদলীকৰণ টেট নিযুক্তি পৰীক্ষাত যোগ্য প্ৰাৰ্থীৰ নথি পৰীক্ষণ প্ৰক্ৰিয়া আৰম্ভ আগন্তুক গৰমৰ বন্ধৰ সময়ছোৱাতে শিক্ষকসকলৰ বদলীকৰণ কৰা হ'ব আজি এই কথা ঘোষণা কৰিছে শিক্ষামন্ত্ৰী ডাক্তৰ ৰণাজ পেগুৱে গুৱাহাটীৰ চানমাৰীত অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ উদ্যোগত অনুষ্ঠিত এক কাৰ্যসূচীত অংশগ্ৰহণৰ পাছত সংবাদ মাধ্যমৰ সন্মুখত শিক্ষামন্ত্ৰীগৰাকীয়ে কয় যে গৰমৰ বন্ধত শিক্ষকসকলৰ বদলীকৰণ হ'ব বুলি সংশ্লিষ্ট আইনখনত উল্লেখ আছে আবেদনসমূহৰ বিভিন্ন প্ৰক্ৰিয়া ইতিমধ্যে সম্পূৰ্ণ হৈছে আবেদনসমূহৰ পৰীক্ষণ প্ৰক্ৰিয়া চলি আছে গৰম বন্ধৰ সময়তে বদলীকৰণৰ আদেশসমূহ প্ৰকাশ পাব অৱশ্যে ৰাজ্যত সৃষ্টি হোৱা বান পৰিস্থিতিৰ বাবে আদেশসমূহ প্ৰকাশ কৰাৰ ক্ষেত্ৰত এদিন বিলম্ব হ'ব পাৰে বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে এই বুলিও কয় স্নাতকোত্তৰ শিক্ষকসকলৰ নথি পৰীক্ষণ প্ৰক্ৰিয়া চলি আছে এই প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ লগে লগে স্নাতক শিক্ষকসকলৰ নথি পৰীক্ষণৰ কাম আৰম্ভ হ'ব তাৰ পাছতে বদলীকৰণৰ তালিকা প্ৰকাশ কৰা হ'ব টেট নিযুক্তি পৰীক্ষাৰ নথি পৰীক্ষণ আৰম্ভ ৰাজ্যৰ বিদ্যালয়সমূহত শিক্ষক নিযুক্তিৰ বাবে ৰাজ্য চৰকাৰে অনুষ্ঠিত কৰা টেট নিযুক্তি পৰীক্ষাত যোগ্যতা অৰ্জন কৰা প্ৰাৰ্থীসকল নথি পৰীক্ষণ প্ৰক্ৰিয়া আজিৰে পৰা অনুষ্ঠিত হৈছে মুঠ 6টা মণ্ডলত ক্ৰমে ডিব্ৰুগড় যোৰহাট নগাঁও কাছাৰ কামৰূপ মহানগৰ আৰু বঙাইগাঁও জিলাত এই নথি পৰীক্ষণ অনুষ্ঠিত হৈছে কামৰূপ মহানগৰ জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক দীপিকা চৌধুৰীয়ে কয় যে আজিৰে পৰা স্নাতকোত্তৰ শিক্ষকসকলৰ নথি পৰীক্ষণ প্ৰক্ৰিয়া আৰম্ভ হৈছে তেওঁলোকক উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ বিদ্যালয়ত নিযুক্তি দিয়া হ'ব 6টা মণ্ডলত প্ৰাৰ্থীসকলৰ নথি পৰীক্ষণৰ কাম চলি আছে মুঠ 1487টা পদৰ বাবে নথি পৰীক্ষণ প্ৰক্ৰিয়া অনুষ্ঠিত হ'ব কামৰূপ মহানগৰ জিলাত 332 গৰাকী প্ৰাৰ্থী নথি পৰীক্ষণৰ কাম আৰম্ভ কৰিছে নথি পৰীক্ষণ প্ৰক্ৰিয়াৰ সময়ছোৱাত বিজ্ঞাপনত উল্লেখ কৰা চৰ্তসমূহ প্ৰাৰ্থীসকলে পূৰণ কৰিবলৈ সক্ষম হৈছে নে নাই সেয়া চালিজাৰি চোৱা হৈছে এই সন্দৰ্ভত তেওঁ কয় টেট নিযুক্তি পৰীক্ষাৰ বিজ্ঞাপনত কেতবোৰ চৰ্ত আৰোপ কৰা হৈছিল স্নাতকোত্তৰত প্ৰাৰ্থীসকলে 50% নম্বৰ লাভ কৰাটো বাধ্যতামূলক তদুপৰি প্ৰাৰ্থীসকলে যিটো বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰিছে সেই বিষয়টো স্নাতক পৰ্যায়ত অধ্যয়ন কৰিব লাগিব বুলি এটা চৰ্ত আৰোপ কৰা হৈছিল সেয়েহে প্ৰাৰ্থীসকলৰ স্নাতক পৰ্যায়ৰ নথিসমূহ পৰীক্ষা কৰা হৈছে সেইদৰে সংৰক্ষণৰ অধীনত আবেদন কৰা প্ৰাৰ্থীসকলৰ সংশ্লিষ্ট প্ৰমাণপত্ৰ সঠিক কৰ্তৃপক্ষৰ পৰা লাভ কৰিছে নে নাই সেয়াও চালিজাৰি চোৱা হৈছে এনচিচিৰ বি গ্ৰেড প্ৰমাণপত্ৰ থকাসকলক 3 নম্বৰ আৰু চি গ্ৰেড প্ৰমাণপত্ৰ থকাসকলক 5 নম্বৰ অতিৰিক্তভাৱে দিয়া হ'ব সাংস্কৃতিক ক্ষেত্ৰত কেৱল অংশগ্ৰহণ নহয় সাফল্য লাভ কৰিলেহে প্ৰাৰ্থীসকলে নম্বৰ লাভ কৰিব একে সময়তে যিসকলে বৰ্তমান চৰকাৰী চাকৰি কৰি আছে তেওঁলোকৰ আপত্তিবিহীন প্ৰমাণপত্ৰৰো পৰীক্ষা কৰা হৈছে বুলি চৌধুৰীয়ে সদৰি কৰিছে নিয়মাৱলী অনুসৰি বাছনি লাভ কৰা অৰ্হতা সম্পন্ন প্ৰাৰ্থীৰহে চূড়ান্ত তালিকা প্ৰকাশ কৰা হ'ব বুলিও তেওঁ সদৰি কৰে আন এটি গুৰুত্বপূৰ্ণ খবৰ হৈছে অৱসৰপ্ৰাপ্ত কলেজ শিক্ষকক 65 বছৰলৈ পুনৰ নিযুক্তি চৰকাৰী সিদ্ধান্তৰ বিৰোধিতা অৱসৰপ্ৰাপ্ত কলেজ শিক্ষক সংস্থাৰ অৱসৰপ্ৰাপ্ত শিক্ষকক 65 বছৰ বয়সলৈকে পুনৰ নিযুক্তি দিবলৈ ৰাজ্য চৰকাৰে লোৱা সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰিছে যোৰহাট জিলা অৱসৰপ্ৰাপ্ত শিক্ষক সংস্থাই অলপতে যোৰহাট মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত সভাত অৱসৰপ্ৰাপ্ত কলেজ শিক্ষকৰ পুনৰ নিযুক্তি বিষয়টো বিস্তৃতভাৱে আলোচনা কৰাৰ অন্তত চৰকাৰে গ্ৰহণ কৰা এই সিদ্ধান্তৰ বিৰোধিতা কৰি প্ৰস্তাৱ গ্ৰহণ কৰা হয় সভাই মত প্ৰকাশ কৰে যে এনে নিযুক্তিৰ ফলত বহুতো সংস্থাপনযোগ্য উচ্চ শিক্ষিত আৰু যোগ্যতা সম্পন্ন যুৱক যুৱতীয়ে মহাবিদ্যালয়ত খালী হৈ থকা পদৰ বিপৰীতে নিযুক্তি লাভ কৰা সুযোগ হেৰুৱাব তদুপৰি অৱসৰপ্ৰাপ্ত কলেজ শিক্ষকসকলে ইতিমধ্যে প্ৰয়োজন পূৰণ কৰিব পৰাকৈ এটা মোটা অংকৰ পেঞ্চন লাভ কৰি আছে স্বাস্থ্যৰ দিশৰ পৰা অৱসৰপ্ৰাপ্ত শিক্ষকসকলৰ পুনৰ মহাবিদ্যালয়ৰ শিক্ষকৰ দায়িত্ব পালন কৰাত অসুবিধা আহি পৰিব পাৰে
এই ক্ষেত্ৰত অৱসৰপ্ৰাপ্ত কলেজ শিক্ষকসকলক পুনৰ নিযুক্তি দিয়াটো কিমান যুক্তিসংগত হ'ব সেই কথা ভাবি চাবলৈ সংশ্লিষ্ট সকলো পক্ষকে অস্থায়ী আহ্বান জনায়